দুদিনেই হ'ল নহয় দিবই পৰা নাছিলোঁ তালৈকে গৈছিলোঁ আপুনি ক'ৰবাত যায় হ'বলা মই মালতীহঁতৰ ঘৰৰ পৰাই আহোঁগৈ এবাৰ কাম এটা আছিলে আপোনাৰ বিয়াখন ভালে ভালে গ'ল আৰু ন এতিয়া আৰু বোৱাৰীৰ হাতেৰে খোৱাহে ব'ল আৰু হে তাকে আৰু কি বা হয় দুইটাকে একেলগে বিয়াখন পাতি দিলোঁ হয় বিয়াখন বাৰু ভালে ভালে গ'ল এতিয়া আৰু দুইজনী বোৱাৰীয়ে কিনো কৰে ভগৱানেহে জানে আৰু এজনী হ'ল চহৰৰ এজনী হ'ল গাঁৱৰ এতিয়াবা কেনেকৈ বা চলাই ঘৰখন সিহঁতকে দিলোঁ আৰু বিয়াখন পাতি দিয়া দায়িত্বটো আমাৰ আছিলে এতিয়া সিহঁতে সংসাৰখন কেনেকৈ চলাই সিহঁতৰ কথা আৰু কি ক'ম আৰু তাকে ভালে কৰিলে দিয়ক দুইজনকে একেলগে বিয়াখন পাতি দি একেটা খৰচতে বিয়াখন উঠি গ'ল ভালে হ'ল দিয়ক আৰু চহৰৰ বোৱাৰীজনী ইমান আশা নাই গাঁৱৰ বোৱাৰীজনী আপোনাক খুৱাব দিয়ক সেইটো চিন্তা নকৰিব গাঁৱৰ ছোৱালী এনেও ভালে হয় গাঁৱৰ বোৱাৰীজনী আপোনাক খুৱাব দুসাঁজ কিন্তু চহৰৰজনীৰ ওপৰত ইমান আশা নকৰিব তাকে আৰু ল'ৰাকেইটাহে নিজে চাই বিয়া পাতিছে যেতিয়া আৰু আমিনো কি ক'ম ভাল হ'লেও তাতে সুখী হ'ব লাগিব বেয়া হ'লেও তাতে সুখী হ'ব লাগিব আৰু উপায়টো নাই হয় দিয়ক তাকে আৰু উপায়টো নাই আমাৰ মাকবোৰৰ আৰু তাকে আৰু আজিকালি ল'ৰা ছোৱালী আৰু নিজেই চাই চিতিয়ে বিয়া পাতে পিছে চহৰৰ বোৱাৰীজনী সৰুজনী আনিছেনে ডাঙৰজনী মানে ডাঙৰ বোৱাৰী নে সৰু বোৱাৰী চহৰৰ পৰা অনাজনী চহৰৰ বোৱাৰীজনী সৰু বোৱাৰী মানে সৰু ল'ৰাটোৱে চহৰতে চাকৰি কৰে যে সেই তাতে পচন্দ কৰিলে আৰু লৈ আহিলে আৰু কি ক'ম আৰু ভালে কৰিলে বাৰু ভালেই হ'ল এতিয়া ভাল হ'লেই হ'ল আৰু এদিন আহিম দিয়ক আপোনালোকৰ বোৱাৰী হাতৰ চাহ খাবলৈ এতিয়া মই আহিছোঁ বাৰু দিয়ক আপুনিও যাওক ঘৰলৈ ভাল বাৰু শইকীয়ানী আহিব ইহঁতে চাগে কোনো উঠাই নাই চহৰৰ বোৱাৰী যদি বা বাদে দিছোঁ গাঁৱৰ বোৱাৰী যদিতো উঠিব হোৱাই নাই নে ক'ত আছ তহঁতে বোৱাৰী তুমি উঠিলা মই ভাবাই নাছিলোঁ তুমি ইমান সোনকালে উঠিবা বুলি মা মই 5টা বজাতে উঠোঁ নহয় মোৰ এইটো অভ্যাসেই মই 5টা বজাত উঠি মৰ্ণিং ৱাক কৰি অলপ এক্সাৰচাইজ কৰোঁ তাৰপিছত গা পা ধুই মই ফ্ৰেছ হওঁ এতিয়া আপোনালোকলৈ মই চাহো বনালোঁ আপুনি বহক মই চাহ লৈ আহি আছোঁ ৰ'ব হয় নেকি ইমান ভাল বোৱাৰী যদি পালোঁ নে মই ভাবিছিলোঁ আকৌ চহৰৰ পৰা অনা যেতিয়া তোমালোক অলপ দেৰিকৈ উঠিবা আৰু ডাঙৰ বোৱাৰী উঠাই নাই নেকি ডাঙৰ বোৱাৰীহে দেৰিকৈ উঠিছে মানে কি হ'ব মানে যোৱা চাহ খাবলৈ আহে যোৱা মই ইয়াতে বহি চাহকাপ খাই লওঁ হ'ব মা মই লৈ আহি আছোঁ ৰ'ব বহিয়ে লওঁ আৰু যেনেকুৱা ভাবিছিলোঁ বোৱাৰী তেনেকুৱা নহয় চহৰৰ পৰা অনা যদিও ইমান ভাল সংস্কাৰী মোৰ ভাগ্যখনেই ভাল যেন পাইছোঁ চাহকাপ খাই লওঁ আৰু ৰীমা ৰীমা উঠা তোমাৰ উঠিব হোৱাই নাই নে ইমান দেৰিলৈকে শুই থাকে জানো নতুন বোৱাৰী মাহঁতে বেয়া বুলি ক'ব উঠা ৰ'বচোন জোকাই নাথাকিব আৰু অলপ সময় শুই লওঁ এই চহৰৰ যদি চাগে উঠাই নাই কি কয় আপুনি চহৰৰ যদি জানো ইমান সোনকালে উঠিব মই গাঁৱৰ হ'লোঁ বুলি কি সোনকালে উঠিম নেকি নুঠো ময়ো সমানে উঠিম তাই চাগে ইমান দেৰিকৈ উঠিব আৰু মই উঠি সোনকালে কাম কৰিম একো দৰকাৰ নাই মোক জোকাই নাথাকিব আৰু অলপ সময় শুই ল'ব দিয়ক পিছত মই সোনকালে উঠি কাম বন কৰি থাকিলে মোক গাঁৱলীয়া ভূত বুলি হাঁহিব মই নুঠো মোৰো ষ্টেণ্ডাৰ্ড আছে নহয় মই এনেও গাঁওখন দেখিব মন নাযায় গাঁৱতে জন্ম হ'লোঁ ভাবিলোঁ চহৰলৈ বিয়া হ'ম গাঁও মোৰ একদম ভাল নালাগে এতিয়া আকৌ গাঁৱতে বোৱাৰী হ'লোঁ আৰু এতিয়া মোক গাঁৱৰ নিচিনা থাকিব নিদিব মই তাইৰ লগত ফেৰ মাৰিব লাগিব তাই চহৰত যেনেকৈ থাকিব মই তেনেকৈয়ে থাকিম তাই চাগে এতিয়াও উঠাই নাই আৰু মোক জগাবলৈ আহি গ'ল আপুনি মই মোক ডিষ্টাৰ্ব দি দিব তুমি কি কথা কোৱা তাই উঠিলেই তুমিহে দেৰি কৰিছা তাই উঠি মা দেউতাক চাহ তাহ দি ৰেডি গম পাইছানে এতিয়া 9টা বাজিব এতিয়া তুমিহে উঠা নাই ইমান দেৰিলৈকে চবেই তুমি উঠিবা বুলি ভাবি আছিলে এতিয়া আকৌ চুমকিহে উঠি পেলাই চবকে চাহ তাহ দিলে গম পাইছানে চহৰৰ ছোৱালী হ'ল কি হ'ল তাই যি সোনকালে উঠি কাম বন কৰিছে আৰু তুমি এনেকৈ থাকিবা এতিয়া মাহঁতে বেয়া পাব কিন্তু মই পিছত মোক দুখী নাথাকিবা উঠা কি তাই উঠিলে এতিয়া এইবোৰ তাই এক্টিং কৰিছে দুদিন পিছত এনেও আচল ৰূপ দেখা দিবই নহয় তাই চহৰৰ পৰা অহা ছোৱালী ইমান সোনকালে উঠে নেকি কিবা এতিয়া ভালেই লগাইছে আৰু মাহঁতক লগাওক দিয়ক পিছত এনেও ধৰা পৰিব আচল চৰিত্ৰ কি মই তাইৰ লগত ফেৰ মাৰিব লাগিব নহয় নহ'বা মোক গাঁৱলীয়া ভূত বুলি হাঁহিব মই শুম এতিয়া একো নহয় তাই দুদিন পিছত এনেও গম পাবই নহয় মাহঁতে তাইক উঠা পিছত চাবা ক'ত তোমাকহে বেছি বেয়া পোৱা হ'ব তাইক ভাল পোৱা হ'ব গম পাইছানে উঠা হ'ব দিয়ক আপুনি ইমান চিন্তা নকৰিব তাই এনেও দুদিন পিছত আচল ৰূপ দেখা দিবই দিয়ক মা আপুনি ইয়াত কি কৰি আছে ক'ৰবাত ফুৰিবলৈ নিয়াৰ কথা কৈছিলে যে নাযায় নেকি ব'লক মই ওলাই আহিলোঁ মা বোৱাৰী ওলাই হ'ল তোমাৰ মই মানে ফুলকেইজোপিত অলপ পানী দি দিছিলোঁ আৰু ডাঙৰ বোৱাৰী হ'লে নাই ডাঙৰ বোৱাৰীকো ওলাব দিছিলোঁ নহয় দুজনীকে লৈ যাম বুলি কৈছিলোঁ ক'ত গ'ল ডাঙৰ বোৱাৰীকো মাতা আকৌ সোনকালে যাওঁ মা বৌ ওলাই আছে হোৱা নাই হ'ব আৰু মই মাতি দিছোঁ ৰ'ব বৌ আহক মা ৰৈ আছে হ'লনে ডাঙৰ বোৱাৰীয়ে বৰ লেজি কৰি থাকে দেই চহৰৰ যদি ওলাই কৰি হৈ গ'ল তাইহে ওলাই হোৱাই নাই বোৱাৰী হ'লে নাই তোমাৰ মা হ'ল ব'লক বোৱাৰী তুমি এইবোৰ কি পিন্ধিছা বোৱাৰী এইবোৰ পিন্ধি তুমি যাবা আমাৰ লগত মা তাতে কি হ'ল এইবিলাক মডাৰ্ণ ড্ৰেছ এইবিলাক গাঁৱলীয়া মানুহে কি বুজি পাব মই গাঁৱৰ পৰা আহিছোঁ কি হ'ল মই মডাৰ্ণ হয় মোক গাঁৱলীয়া ভূত বুলি হাঁহিব নেকি কোনোবাই কিবা নোৱাৰে হাঁহিবলৈ মই মডাৰ্ণ হয় চহৰৰ পৰা অনা আৰু পাত্তা পাব নেকি মোৰ লগত চুমকিয়ে এতিয়া পিন্ধা নাই কাৰণেহে আৰু কেইদিনমান পিছত এনেও পিন্ধিব চাবচোন আপুনি মই এনেকৈয়ে যাম মোক তেতিয়াহে নাহাঁহিব মই গাঁৱৰ পৰা আহিছোঁ বুলি একো নাজানো বুলি ভাবিছে নেকি আপোনালোকে কি এইবোৰ ড্ৰেছ পিন্ধিলে কি মডাৰ্ণ বুলি কয় নেকি তোমাক ডাঙৰ বোৱাৰী
তোমাৰ কথাবোৰ আচৰিত লাগে দেই। গাঁৱৰ পৰা আনিছোঁ বুলি তুমি ভাল হ'বা নেকি? কিন্তু সৰু বোৱাৰী চহৰৰ পৰা আনিলেওচোন তেওঁ বহুত বুজি পায়, তোমাতকৈ বেছি বুজি পায়। তুমি এনেকুৱা হ'বা বুলি ভাবা নাছিলোঁ। এতিয়া মই তোমাক এনেকৈ লৈ যাব নোৱাৰোঁ নহয়, লাজ সন্মানৰ কথা আছে। মই নাযাওঁ, তোমালোক দুজনীয়ে যোৱা। মা, সৰু বোৱাৰীয়ে আপোনাৰ মানে কেইদিনমানৰ পিছতহে আচল ৰূপ দেখাব। এতিয়া আৰু আপোনালোকৰ আগত ভাল দেখাইছে আৰু। মই আকৌ এইবিলাক এক্টিং চেক্টিং কৰি থাকিব নোৱাৰোঁ। মই এতিয়া যেনেকুৱা তেতিয়াও তেনেকুৱাই হ'ম। তাইৰ নিচিনা মই এতিয়া ভাল দেখাই পিছত বেয়া দেখাব নোৱাৰোঁ নহয়। সেইকাৰণে মই এতিয়াৰ পৰা এনেকুৱাই কৰিছোঁ। আপোনালোকে যি ভাবে ভাবক আৰু। কিন্তু বৌ, তুমি কি কথা কৈছা বৌ? মই যেনেকুৱা তেনেকুৱাই। মই আকৌ কিয় চেঞ্জ হ'ম? মই এনেকৈ থাকি ভাল পাওঁ বৌ। আৰু তুমিও মানে এইবোৰ ড্ৰেছ গাঁৱৰ জেগাত মানে ইমান ভাল নালাগে মোৰ মতে, গম পাইছানে বৌ? চেঞ্জ কৰি অহা যোৱা, মায়ে বেয়া পাইছে যেতিয়া। হ'ব, তুমি মোক শিকাব নালাগে। মই জানো নহয় তুমি পিছত আচল ৰূপ দেখাবানে নেদেখুৱা। যোৱা, তোমালোক দুজনীয়ে যোৱা। মই গ'লে যদি সন্মান শেষ হয় মই নাযাওঁ, যোৱা তোমালোকে যোৱা। মা, যাওক, আপোনালোকে যাওক, মই নাযাওঁ, যাওক। নালাগে, তোমাক লৈ মই সন্মান শেষ কৰিবগৈ নোৱাৰোঁ। মা, একো নহয় দিয়ক। বৌয়ে যদি এনেকৈ ভাল পাইছে এনেকেই যাওক আৰু। ব'লক, একো নহয়। আপুনি এনেই বেয়া নাপাবচোন। বৌয়ে ভাল পাইছে আৰু ব'লক, তিনিজনী যাওঁ, ব'লক মা। নালাগে, মোক লৈ গ'লে সন্মান শেষ হয় যেতিয়া মই নাযাওঁ, মই ঘৰতে থাকিম, আপোনালোক যাওক। নহয় বৌ, ব'লা, একো নহয়। নতুন ছোৱালী মানে ন ছোৱালী খাবলৈ মাতিছে যেতিয়া তুমি নগ'লে নহ'ব নহয়। নতুন বোৱাৰীটো যাবই লাগিব ন, নগ'লে বেয়া পাব কথাটো। ব'লা, একো নহয়। মা, ব'লক, আপুনি বেয়া পাই নাথাকিবচোন, খং কৰি নাথাকিব। বৌয়ে ভাল পোৱাটোকে কৰক দিয়ক মা, পিছত এনেও বুজিব নহয়। ব'লক মা, ব'লক। ঠিক আছে সৰু বোৱাৰী, তোমাৰ কথা মতে বাৰু মই যাম। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে মই মাফ কৰি দিলোঁ। আৰু যাতে এনেকুৱা ভুল নহয় ডাঙৰ বোৱাৰী, এনেকুৱা মই সহ্য নকৰিম। কিন্তু ভাল নালাগে নহয়, গাঁৱত এইবোৰ ভাল নালাগে, বুজিছানে? সৰু বোৱাৰীৰ পৰা অলপ শিকি লোৱা। তাই চহৰৰ পৰা আহিছে যদিও তেনেকুৱা নহয়। আৰু তুমি গাঁৱৰ পৰা আহিও গাঁৱৰ কথা নাজানানে? তুমি এনেকুৱা কৰিলে ভাল নালাগে নহয় গাঁৱত। ব'লা বাৰু, ব'লা, কি হয় নাজানো আৰু, মোৰ ক্লাছ কাৰণহে যাব আৰু। মা, আৰু কিমান দূৰ আছেনো? মই খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ কিন্তু। আৰু কিমান দূৰ? ইমান দূৰ মানুহে জানো খোজকাঢ়ি আহিব পাৰে? হয় নেকি ডাঙৰ বোৱাৰী? তোমাকনো এইবোৰ পিন্ধি আহিবলৈ কোনে কৈছিলে? এইবোৰ পিন্ধি আহিবলৈ গাঁও জেগাত মানুহে খোজকাঢ়িব পাৰে? বৌ, গাঁও জেগাত এইবোৰে শোভা নাপায় নহয়। তুমি বেলেগ পিন্ধি আহিব লাগিছিলে। এইবোৰ ভাল নালাগে আৰু খোজকাঢ়িবলৈ অসুবিধা হয়। তুমিচোন জানাই, তথাপিও তুমি এতিয়া পিন্ধি আহিছা। আৰুতো আমি বেছি দূৰ অহাই নাই, অলপ দূৰহে আহিছোঁ। তোমাৰ ভাগৰ লাগিলেই নে বাৰু? হ'ব, আকৌ মোৰ পিন্ধা উৰাক লৈ কথা আলোচনা কৰিব নালাগে। সকলোৱে তেতিয়া মোক গাঁৱলীয়া ভূত বুলি হাঁহিব। মই সেইকাৰণে গাঁৱলীয়া ভূত হৈ আহিব লাগে। মই এনেকেই, মোক তেতিয়াহে মডাৰ্ণ বুলি ক'ব। মই এনেকেই যাম। ব'লক, আৰু কিমান দূৰ আছে ব'লক। বৰুৱানী, বৰুৱানী, কোনোবা ফালে যায় নেকি? কলিতানী, এই ইহঁত দুজনীক লৈ ন ছোৱালী খাবলৈ যাওঁ। সিহঁতে চিনি নাপায় যে, সেইকাৰণে মই লগতে লৈ যাওঁ। ইহঁত দুটাও নাই মানে, সেইবাবে। কোনোবা ফালে যায় নেকি আপুনি? বৰুৱানী, মই মানে এই নাতিজনীক স্কুলত থৈ আহিলোঁগৈ। আৰু এয়া আপোনাৰ বোৱাৰী ন? মই আজিহে দেখা পালোঁ। ভালেই দিয়ক। এইগৰাকী চাগে মডাৰ্ণগৰাকী, চাগে চহৰৰ পৰা অনাগৰাকী। আৰু এয়া চাগে সংস্কাৰী বোৱাৰী, আমাৰ গাঁৱৰ চাগে, নহয় জানো? ভালেই হৈছে দিয়ক, দুইগৰাকীকে লৈ যাওক। আমাৰ ঘৰলৈ এদিন লৈ আহিবচোন। নহয় হে কলিতানী, আপুনি উল্টাহে বুজিছে। এইগৰাকীহে আমাৰ মানে চহৰৰ পৰা অনাগৰাকী, সৰুগৰাকী। আৰু মডাৰ্ণগৰাকী গাঁৱৰ পৰা অনাহে, গম পাইছেনে? আমাৰ ঘৰত উল্টা চলি আছে। কি ক'ম আৰু আপোনাক। হা, কি আচৰিত কথা, উল্টাহে নেকি? মই ভাবিছিলোঁ আকৌ মডাৰ্ণগৰাকী চহৰৰ পৰা অনাগৰাকী বুলিহে। আমাৰ মানে চহৰৰ পৰা অনাগৰাকীহে সংস্কাৰী ওলালে। আপোনাৰ মানে কপাল আৰু দেই। তাকে আৰু কলিতানী, কি ক'ম আৰু, এয়াই মোৰ কপাল আৰু। এয়াই মোৰ কপাল মানে মা, আপুনি কি ক'ব বিচাৰিছে? আপোনাৰ কি বেয়া কপাল নেকি? আৰু আপুনি কি কথা কয়? গাঁৱৰ পৰা অনাবোৰ কি মডাৰ্ণ হ'ব নোৱাৰে নেকি? মই মডাৰ্ণ হওঁ, বুজিছে? চহৰতকৈ বেছি মডাৰ্ণ হওঁ মই। চহৰবোৰে কি পাত্তা পাব? আজিকালি কি মডাৰ্ণটোৰ বেয়া কথা নেকি? আপুনি এনেকৈ নাহাঁহিব দেই, গাঁৱৰ মানুহ মডাৰ্ণ হ'ব নোৱাৰে বুলি। মই গাঁৱৰ হ'লে কি হ'ল, মই মডাৰ্ণ হওঁ, বুজিছে? হ'ব দিয়া মাজনী, হ'ব দিয়া, মোৰ ভুল হৈ গ'ল মাজনী। মোক বেয়া নাপাবা, মই সেইটো ভাবি কোৱা নাছিলোঁ। আৰু মাজনী, বেয়া পালেও কথা এটা কওঁ, গাঁও জেগাত এইবোৰে শোভা নাপায়, গম পাইছানে? এইবোৰ কাপোৰ কানি চহৰতে ভাল লাগে, গাঁৱত এইবোৰে ভাল নালাগে নহয়। এতিয়া চহৰৰ বোৱাৰীজনী চোৱাচোন, মানে আমাৰ সৰু বোৱাৰীজনী চোৱা, ইমান ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি আহিছে, কিমান ভাল লাগিছে। এই সংস্কাৰী বোৱাৰী বুলি সেইকাৰণে ক'লোঁ মই। আৰু তোমাকো ভাল লাগিছে, কিন্তু তুমি চহৰত এইবোৰ পিন্ধা হয় বেছি ভাল লাগিলে হয়। গাঁও জেগাত এইবোৰ পিন্ধিলে ভাল নালাগে, চবেই হাঁহিব মাজনী। হ'ব দিয়ক, আপুনি কি ভাবি কৈছে মই বুজি পাইছোঁ। আৰু সৰু বোৱাৰীক ভাল বুলি কৈছে, সৰু বোৱাৰী আৰু দুদিন পিছত আচল ৰূপ দেখাবহে। এতিয়া আৰু ভাল দেখাইছে আৰু। আপোনালোকে কি বুজিব, মই এক্টিং কৰা মানুহ নহয়, মোৰ মুখত এটা পেটত এটা। মই এতিয়া যেনেকুৱা গ'লেও তেনেকুৱাই থাকিম। কিন্তু এই সৰুগৰাকী চাবচোন,
কি হয় পিছলেতো নিজৰ ৰূপ দেখাই দিব চহৰৰ পৰা দিছে যেতিয়া চহৰৰ ৰূপ এনেকুৱাই চহৰৰ ৰূপটো দেখাবই আপোনালোকে এতিয়া ভুল নাভাবিব মোক বেয়া ভাবিছে ভাবক কিন্তু মই মডাৰ্ণ হওঁ বুজিছে মডাৰ্ণ কাৰণে মই এনেকুৱা পিন্ধিছোঁ আপোনালোকে আৰু কি ভাবি থাকক মোৰ তাত ক'বলগীয়া একো নাই হ'ব দিয়া মাজনী হ'ব দিয়া আৰু বৰুৱানী যাওক দিয়ক আপুনি যাওক মই যাওঁ বেছি কথা পাতি থাকিলে আকৌ বেছি কথাত বাঢ়িহে যাবগৈ মই যাওঁ দিয়ক হ'ব দিয়ক কলিতানী বেয়া চেয়া নাপাব দেই যাওক মই যাওঁ দিয়ক বা মই খোৱা বৰ্তা কৰিছেনে নাই ইমানবোৰ শিকাই কৰি দি পঠাইছোঁ হৈছেনে নাই কামত আহিছেনে নাই বা কামত আহিছে ভণ্টি কিয় কামত নাহিব তই শিকোৱাবোৰেতো মোৰ কামত আহিছে চহৰত গৈ যদি তোৰ লগত অলপ দিন থাকি নাহিলোঁ হয় মই চহৰৰজনীৰ লগত কেনেকৈ ফেৰ মাৰিলোঁ হয় মডাৰ্ণ কেনেকৈ হ'লোঁ হয় আৰু তই যিখিনি টিপছ দিছ গোটেইখিনি ফ'ল' কৰিছোঁ চবেই এতিয়া মুখে চহৰৰ বুলি কয় জানো হয় নেকি বা ভাল কথা তেন্তে হ'লে মই তোক এনেই ইমানখিনি শিকাই বুজাই পঠোৱা নাই চুলি হেয়াৰ কালাৰ চব চেঞ্জ কৰি পঠাইছোঁ ইমান মডাৰ্ণ কৰি পঠাইছোঁ ইমান ভাল ভাল ড্ৰেছ কিনি দি পঠাইছোঁ তই তাইৰ লগত ফেৰ মাৰিবই লাগিব আকৌ তোক চহৰীয়া বুলি কয় ভালহে কথা তোৰতো এনেও চহৰতে বিয়া হ'বলৈ মন গৈছিলে তই এতিয়া ইয়াতো চহৰীয়া নিচিনাকৈ থাকিব পাৰিছ ভালহে কথা আৰু এনেকেই ড্ৰেছ পিন্ধি থাকিবি চাদৰ মেখেলাবোৰ পিন্ধিলে গাঁৱলীয়া ভূত বুলি হাঁহিব পিছত নকৰিবি মই যিখিনি টিপছ দিছোঁ গোটেইখিনি ফ'ল' কৰিবি আৰু হনিমুনত নাযাওঁ নেকি হনিমুনত যোৱা প্লেন বনা আকৌ ভিন্দক ক আকৌ ভণ্টি তই হেয়াৰ কালাৰটো চেঞ্জ কৰি দি মোক বহুত ভাল কাম কৰিলি এতিয়া চবেই সোধে নহয় ক'ত কৰিছোঁ কি কথা কিমান লৈছে চব সোধে চবেই পচন্দ কৰে জাননে আৰু তাই জানো কিয় এনেকৈ গাঁৱলীয়া ভূতৰ নিচিনা আছে এতিয়া মই তাইৰ লগত ফেৰ মাৰিবই লাগিব এতিয়া এইটো চুলি যেতিয়া এইটো কালাৰ কৰিলোঁ নহয় তাইও চাগে লাজ পায় আৰু এতিয়া দেখাইছে আৰু পিছত চাগে তাই নিজে আকৌ আগৰ ৰূপ দেখাব আৰু হনিমুনত যাম জিজুক কৈছোঁ জিজুৱে কেইদিনমান পিছত যাম বুলি কৈছে তোক বাৰু জনাম দে ক'ত যাওঁ বা সোনকালে যা আকৌ হনিমুনত গ'লেহে মডাৰ্ণ বুলি ক'ব আৰু কিমান কি টিপছ লাগে মোক সুধিবি মই দিম তোক বুজিছ মই ভাল ভাল ড্ৰেছো আনি দিম দে তোক তাই পাত্তাই নাপাব তোৰ লগতে তাই চহৰৰ পৰা আহিল কি হ'ল তোক কোনো গাঁৱলীয়া ভূত বুলি নকয় তই চাবিচোন ভণ্টি মই তোৰ কাৰণেতো এইখিনি কৰিব পাৰিছোঁ তই থকা কাৰণেতো মই ইমান মডাৰ্ণ ড্ৰেছ পিন্ধি মডাৰ্ণ চব টিপছবিলাক শিকাইছ তই মই সেইকাৰণেতো মডাৰ্ণ বুলি চবেই মোক ক'ব পাৰিছে তোৰ কাৰণেতো হৈছে সকলো তই চহৰত থাকি নপঢ়া হয় মই এইবোৰ ক'ত শিকিলোঁ হয় আৰু তোৰ লগত মই গৈ নাথাকা হয় একো নুবুজিলোঁ হয় আৰু চহৰৰ জা জলি কেনেকুৱাটো জানই তাইৰ লগত ফেৰ মাৰিব পৰাকৈ মইতো চহৰীয়া নিচিনা হ'বই লাগিব তই আৰু মোক ড্ৰেছ আনি দিবি হা আৰু মই এইবোৰ পিন্ধি থাকোঁ যে তাই জ্বলে জান তাই চাদৰ মেখেলা পিন্ধিয়ে ঘূৰি ফুৰে কিয় জানো তাই তেনেকৈ আছে পিছত চাগে এতিয়া ভাল দেখাই আছে পিছত চাগে তেনেকুৱা হ'ব আৰু নাজানো আৰু কিয় তেনেকৈ কৰিছে তাই হ'ব দে বা মই আৰু কিবা কিবি আনি দিম আৰু যিখিনি মই ফোনত কৈ থাকোঁ সেইবোৰ গোটেইবোৰ ফ'ল' কৰিবি টিপছ গম পাইছ আৰু মই এতিয়া যাওঁ দে বহুত দেৰি হ'ল নহয় আকৌ যাবগৈ লাগিব মই টাউনলৈ কাৰণ মোৰ এক্সামো আহি আছে নহয় মাহঁতক মই কৈ থৈ আহিছোঁ বাৰু তোৰ ওচৰত আহিছোঁ বুলি আজি নাথাকোঁ দে যাওঁগৈ হা বা হ'ব দে ভণ্টি যা এতিয়া মোক কিন্তু চব আনি দিবি কৈ দিছোঁ কিন্তু তাইৰ লগত যাতে ফেৰ মাৰিব পাওঁ গম পাইছ এইবোৰ এতিয়া মোৰ এবাৰ পিন্ধাৰ পিছত কাপোৰবোৰ পিন্ধিবলৈ মন নোযোৱা হ'ল নহয় আৰু বেলেগ মডাৰ্ণ ড্ৰেছ আনি দিবি দেই মোক মই বাৰু পইচা পঠাই দিম জিজুৰ পৰা তই চিন্তা নকৰিবি হ'ব দে তই যা এতিয়া হ'ব দে বা জিজুৰ পৰা পইচা পঠাই দিবি মই চব শ্বপিং কৰি পঠাই দিম তোলৈ হেৰা শুনিছা মই যে গাঁও ইমান বেয়া পাইছিলোঁ কিন্তু এতিয়া গাঁৱত আহিচোন বহুত ভাল লাগিছে মা পাপাই মোক গাঁৱত বিয়া দি বহুত ভাল কৰিলে জানা হয় নেকি তুমিনো গাঁও কিয় বেয়া পাইছিলা গাঁও কিমান ভাল লাগে তুমি জানা জানো আৰু এতিয়াচোন তোমাক চবেই ভাল পায় গাঁৱত আহি চহৰৰ নিচিনা নাথাকে যে তোমাক বহুত ভাল পায় বৌৰ আকৌ মডাৰ্ণ দেখাই থাকে যে বৌক কোনেও ভাল নাপায় গম পাইছানে মই কিছুমান কথা বতৰাত গম পাইছোঁ নহয় আৰু তুমি মানে যেনেকৈ থাকা নহয় গাঁৱৰ ছোৱালী নিচিনা বুলিয়ে ভাবে চবেই বহুত ভাল পাইছে চবেই জানা হয় নেকি মই মানে চবৰে মন জয় কৰিব পাৰিছোঁ আৰু ন গাঁওখন মোৰো ভাল লাগিছে আকৌ হয় নেকি মই আকৌ নিজে চাই আনিছোঁ যেতিয়া ভাল হ'বই লাগিব মোৰ চইচ কেতিয়াও বেয়া নহয় আকৌ মা আপুনি ইয়াতে বহি আছে সৰুবাৰী মই ইয়াতে বহি আছোঁ দিয়া নামঘৰৰ পৰা আহিলাগৈ কেনেকুৱা লাগিলে নামঘৰত গৈ আৰু ডাঙৰ বাৰী নাযাওঁ বুলিয়ে নগ'লে মানে ন তুমি ৰীণা ভণ্টিকে লৈ গ'লানে মা বৌ নগ'লে মই ৰীণাৰ লগতে গ'লোঁ ৰীণা ভণ্টিজনী বহুত ভাল দেই মোক সকলো দেখাই দিলে আজি গাঁৱৰ নামঘৰটো সকলো চিনাকি কৰাই দিলে ভাল লাগিলে বহুত ভাল লাগিলে মা নামঘৰত গৈ বহুত ভাল লাগিলে আৰু এটা কি বস্তু দেখিলোঁ জানে ওচৰৰ যে বিলখন আছে বিলখনত সকলোৱে মাছ মাৰি আছিলে জানেনে সকলো বোৱাৰী জীয়াৰী চব লগ লাগি মাছ মাৰি আছিলে মা মোৰ মাছ মাৰিবলৈ বহুত মন গৈছে জানেনে দেখি মই আজিলৈকে তেনেকৈ মাছ মৰা দেখাই নাই আজি দেখি মানে মোৰ বহুত মন গৈছে মা মোকো লৈ যাব নেকি মোৰো মাছ ধৰিব মন গৈছে মা মোকো এদিন লৈ যাবচোন মাছ মাৰি ময়ো শিকিম মা নিবনে হয় নেকি সৰু বোৱাৰী তোমাৰো মাছ ধৰিব মন গৈছে হেই নালাগে দিয়া তোমাৰ এইবিলাক অভ্যাস নাই নহয় পিছত আকৌ বোকা পানী খচকিলে পিছত আকৌ জ্বৰহে হ'ব গম পাইছা নালাগে দিয়া চাই আহিলা সেইটোৱে হ'ল আৰু চহৰত এইবোৰতো আজিলৈকে পানী খচকি পোৱা নাই পিছত বোকাত নামিলে পানীত নামিলে বেমাৰ চেমাৰ হ'ব পিছত বেয়া হ'ব কথাটো গম পাইছানে নালাগে দিয়া
নহয় মা নহয় মোৰ জ্বৰ চৰ নহয় দিয়ক আপুনি চিন্তা নকৰিব মোৰ বহুত মন গৈছে মা মোক লৈ যাবচোন এদিন মই মাছ ধৰিমেই মা মই মাছ ধৰি আপোনালোকক খুৱামেই চাবচোন মোক নিবনে নাই কওকচোন মা হ'ব দিয়া সৰু বোৱাৰী হ'ব দিয়া নিম দিয়া কালিলৈকে লৈ যাম এতিয়া যোৱা কাপোৰ কানি চেঞ্জ কৰি কিবা এটা খাই লোৱা গৈ যোৱা ৰাতিপুৱাৰ পৰা তুমি একো খোৱা নাই নহয় নামঘৰত যোৱাৰ কাৰণে যোৱা কিবা এটা খাই লোৱা গৈ যোৱা হ'ব মা হ'ব কি হ'ব মানে সৰু বোৱাৰীজনী মানে চহৰৰ পৰা অনা নিচিনা নালাগে চহৰৰ সেইবোৰ ইমান মডাৰ্ণ হয় কিন্তু তাই গাঁৱৰ ভাল পায় গাঁৱৰ এইবোৰেই বেছি ভাল পায় তাই এতিয়া আকৌ মাছ ধৰিবলৈ যায় বোকা পানী খচকি কি যে হ'ব ডাঙৰ বোৱাৰীজনীহে মানে কি যে পালোঁ আৰু দেই মডাৰ্ণ দেখাই থাকোঁতেই যাব তাই নিজকে কাপোৰ কানিটো মানে কোনো লাগবান নায়েই আৰু এইবোৰো ভাল নাপায় যেন পাওঁ গাঁৱৰ একো মানে কাকো শুশ্ৰূষা কৰিব নাজানে কাকো ভালকৈ মাত এষাৰো নিদিয়ে কি যে হ'ব হে ভগৱান ডাঙৰ বোৱাৰীজনীকো সুবুদ্ধি দিয়া আৰু তাইকো ভাল জ্ঞান দিয়া প্ৰভু আজি নামঘৰলৈ নাযাওঁ বুলিয়ে নগ'লে কি যে হ'ব মানে অ' মা প্ৰথম দিনাই যে মই ইমানখিনি মাছ পাম ভবাই নাছিলোঁ ভালে কৰিলে আপুনি শিকাই দিলে মই ভালেখিনি মাছ পালোঁ মা সেইখিনি মাছ আপুনি যে পাতত দিয়ে সেনেকৈ পাতত দিবচোন দেই মই পাতত দিয়া মাছৰ পিটিকা খাই বহুত ভাল পাওঁ হ'ব তুমি বোকা পানীখনৰ পৰা উঠি আহাচোন আকৌ গা বেয়া হ'ব তোমাৰ এইবোৰত অভ্যাস নাই নহয় কেনেবাকৈ চৰ্দি লাগিব আহিলানে তুমি ঠিক আছে মা গৈছোঁ আপুনি কওক মোক পাতত দিয়া মাছ আজি খুৱাবনে ঐ খুৱাম আহা খোৱালেই নহয় মাছ কেনেকৈ পাতত দিয়ে মই শিকাইও দিব লাগিব আৰে হ'ব আহা ঠিক আছে গৈছোঁ মই কিন্তু মানুহজনো বহুত ভাল পালোঁ দেই যি কওঁ তাকে শুনে এতিয়া আমি হনিমুনত যাম গোৱালৈ কি যে ভাল লাগিব কিমান দিন থাকিম এসপ্তাহমানতো থাকিমেই কেইদিনৰ টিকেট কাটিছে বা গম নাপাওঁ দেই কিন্তু গোৱাত গৈ বহুত ভাল লাগে দেই ইহঁতক নিনো কাকো নিনো সিহঁতে এতিয়া মোক মডাৰ্ণ বুলি নকয় নোৱাৰিব নহয় আৰে মডাৰ্ণ হয় মই হনিমুনত যামেই মই তাই নাযায় নাই আৰু মইতো যামেই ন আৰু মোৰ মানুহজনে মই যি কওঁ তাকে শুনেই মোক নিব যেতিয়া মই যামেই তাতে মাতটো দি থৈ যাওঁ আৰু নহবা কথাটো বেয়া হ'ব নহয় শাহুমাহঁতক মাতটো দি থৈ যাওঁ বুলি নহবা আৰু তাকে কৈ থাকিব আৰু ভণ্টিকো থেংক ইউ দিব লাগিব দেই ভণ্টিয়ে মোক বহুত সহায় কৰিছে এযোৰ কালি ড্ৰেছ পঠাই দিছে কিমান ভাল লাগিছে ড্ৰেছযোৰ পিন্ধি আৰু যিকেইযোৰ ড্ৰেছ পঠাই দিছে এতিয়া ইয়াত বাৰু নিপিন্ধো গোৱাত গৈ পিন্ধিব লাগিব দে যাওঁ তেওঁ চাগে গাড়ীত ৰৈ আছে মা আমি গোৱা যাওঁ মানে হানিমুনত তেওঁ 7 দিনমানৰ টিকেট কাটিছে চাগে যাওঁ তাকে ক'বলৈ আহিলোঁ হয় নেকি ডাঙৰ বোৱাৰী হ'ব নক'লেও হ'ব আমাকনো কিয় ক'ব লাগে যোৱা আৰু যাব বিচাৰিছা যোৱা মানে মা এসপ্তাহমান হ'ব যে তাকে পিতেকে ক'বলৈ দিলে সেইবাবে ক'লোঁ আৰু যাওঁ দিয়ক আমি কাপোৰ কানি অলপ বেছিকৈ লৈ ল'বা কাৰণ তাত অলপ ঠাণ্ডাও লাগে বেছি হ'ব দিয়া তুমি মোক শিকাব নালাগে মই জানো কেনেকৈ ক'ত চলিব লাগে গম পাইছানে তোমাতকৈ মই বেছি মডাৰ্ণ হওঁ তুমি চহৰত থাকা বুলি আৰু মোক বেছি নেদেখাবা মই তোমাতকৈ বেছি জানো গম পাইছা মোক শিকাব নালাগে মোক কি কাপোৰ লাগে কি কাপোৰ নালাগে মই চব লৈ লৈছোঁ বোৱাৰী সৰু বোৱাৰীনো কি বেয়া কথাটো ক'লে ভাল কথা এটা ক'লে তোমাৰ একেবাৰে খঙে উঠি যায় নেকি হ'ব দিয়া যোৱা তোমাক কোনো একো ক'ব দৰকাৰ নাই তুমি নিজেই চলিব জানা যি কৰা কৰি থাকা আৰু হ'ব দিয়ক মই যাবলৈ ওলাইছোঁ কাৰণে আপোনালোকে জ্বলিছে মানে হ'ব দিয়ক মই যাওঁ আপোনালোকৰ লগত চুপতি মাৰি নাথাকোঁ আৰু মই দেখিছা বোৱাৰী ডাঙৰ বোৱাৰী আৰু সলনি নহ'বই যেন পাইছোঁ আৰু তাই চাগে এনেকৈয়ে থাকিব আৰু তোমাৰ মন যোৱা নাই নেকি ক'ৰবাত ফুৰিবলৈ যাবলৈ যোৱা তোমালোকো যোৱা আকৌ নাই মা নাযাওঁ দিয়ক এইবোৰ ফুৰিলোঁ আগতে বহুত ফুৰিলোঁ এতিয়া আৰু এইবোৰ মন নাই যোৱা নাযাওঁ দিয়ক ক'ৰবাত গ'লে আপোনালোকৰ লগত একেলগে যাম আমি গোটেইকেইজন যাম ফুৰিবলৈ মা তেওঁ যেতিয়া ছুটি ল'ব তেতিয়া আমি গোটেইকেইজন ওচৰতে ক'ৰবাত ফুৰি আহিম দিয়ক মা গাঁও জেগাকে চামগৈ এইবোৰ বাহিৰত গৈ এনেই টকা খৰচ কৰাহে হয় আৰু হয় দিয়া তোমাৰ নিচিনা যদি ডাঙৰ বোৱাৰীয়ে বুজিলে হয় কেতিয়া যে বুজিব মোৰ ল'ৰাটোৰ মানে কষ্টৰ ধনবোৰ চব এনেকৈ উৰাই শেষ কৰিছে আৰু কি ড্ৰেছ পাতি এনি টাইম বজাৰ কৰিব কাপোৰ কিনিব ঘূৰিব ফুৰিব ল'ৰাটোৰ মানে টকাখিনি শেষ হ'ব আৰু কোনো উন্নতি কৰিব নোৱাৰে আৰু সি একো বুজায়ো লাভ নাই এফালে ৰাতিপুৱা সোনকালে উঠিবা সি অফিচলৈ যোৱাৰ আগত কিবা এটা বনাই দিওঁ কি খাইছে কি নাই খোৱা এটা গুৰুত্ব নিদিয়ে কিন্তু সি ইনকাম কৰা টকাখিনিকে লৈ এতিয়া মস্তি কৰি আছে টকা সোপা খৰচ কৰি আছে সংসাৰ তাক মানে দেউলীয়া কৰিব আৰু এই গম পাই গৈছোঁ আৰু এই কোনো ৰাখি সাঁচি খোৱা ঢং নাই হ'ব দিয়ক মা চিন্তা নকৰিব বৈ এদিন নহয় এদিন বুজিবগৈ দিয়ক কেতিয়ানো বুজিব আৰু সেইটো আশাও কৰা নাই ইমান দিন হ'ল নুবুজিলে আৰু কি শেষত বুজিব যি মূলা বাঢ়ে বোলে টোপাটোতে চিন আৰু এতিয়াই গম পাই গৈছোঁ আৰু কেনেকুৱানো হ'ব তাই মোৰ ল'ৰাটোৰ মানে জীৱনটোহে ধ্বংস হ'ল আৰু কি ক'ম ভগৱান হ'ব দিয়ক মা ইমান চিন্তা কৰি নাথাকিব ইমান চিন্তা কৰি থাকিলে আপোনাৰ আকৌ প্ৰেছাৰটোহে বাঢ়ি যাব মা আপুনি ইয়াতে বহক মই আপোনালৈ চাহ একাপ বনাই আনোগৈ হ'ব দিয়া বোৱাৰী যোৱাচোন যোৱা চাহ একাপকে বনাই আনা চাহ একাপ খালেহে মোৰ মাথাটো অকণ বিষটো কমিব যোৱা
হ'ব মা আপুনি বহক সঁচাকৈ সৰু বোৱাৰীজনী ইমান বুজি পায় বহুত ভাল লাগে দেই ডাঙৰ বোৱাৰীজনী তাৰ একেবাৰে উল্টা কি যে হ'ব ভাবি পোৱা নাই মোৰ ল'ৰাটোৰ জীৱনটো আজি 2 বছৰ পাৰ হৈ গ'ল চুমকি দেখোন অকণো সলনিয়ে নহ'লে তাইচোন যেনেকৈ আছিলে তেনেকেই থাকিলে মইহে সকলোৰে আগত সকলোৰে চকুত বেয়া হ'লোঁ গোটেই গাঁৱৰ মানুহে মোক বেয়া বুলি কয় আৰু চুমকিক চবেই ভাল বুলি কয় মই বহুত ভুল কৰিলোঁ এতিয়াহে নিজকে বুজি পাইছোঁ মই কি ভুল কৰিছোঁ মোৰ মানুহজনীও মোক বেয়া পোৱা হৈ গ'ল মোৰ শাহু মাহঁতে কওঁতে তেওঁ মোক ভুল বুজা হৈ গ'ল মই নিজকে মডাৰ্ণ কৰিব বিচাৰোঁতে মই সকলোৰে চকুত বেয়া হৈ গ'লোঁ আৰু নাৰী দিৱসত চুমকিয়ে পুৰস্কাৰো পালে চহৰৰ পৰা আহি সকলোকে ইমানকৈ ভাল লগাব পাৰিলে ইমানকৈ মুহিব পাৰিলে আৰু মই গাঁৱত হৈ গাঁৱৰ থাকিও মই গাঁওখনক বুজি নাপালোঁ নিজৰ ভুলটো মই এতিয়াহে উপলব্ধি কৰিছোঁ মই বহুত ডাঙৰ ভুল কৰিলোঁ জীৱনত এতিয়া শুধৰাব বিচাৰোঁ ভগৱান শুধৰাব বিচাৰোঁ মা দেউতাহঁতক মই অকণো ভাল লগাব নোৱাৰিলোঁ নিজকে মডাৰ্ণ দেখাব গৈ মই সকলোৰে চকুত বেয়া হৈ পৰিলোঁ এতিয়া কেনে কৰি ভাল হওঁ ভগৱান মোক ৰাস্তা দেখুওৱা চুমকি যেনেকৈ আছিলে তেনেকেই থাকিলে ভাবিছিলোঁ চহৰৰ পৰা অহা জা-জোৱালী যেতিয়া তাইৰ লগত ফেৰ মাৰিব লাগিব তাই মোক হাঁহিব গাঁৱলীয়া ভূত বুলি হাঁহিব আৰু গাঁৱৰ পৰা অহাৰ কাৰণে তাই মোক নামাতিব বেয়া বুলি ভাবিব আৰু মই মডাৰ্ণ নহওঁ বুলি হাঁহিব সেইবাবে মডাৰ্ণ দেখাওঁতে মই সকলোৰে চকুতে বেয়া হৈ পৰিলোঁ কোনেও মোক মাতিবই নোখোজে চবেই বেয়া পোৱা হ'ল মোক শাহুমা সৰু দেউতাহঁতকতো মই ভাল লগাবই নোৱাৰিলোঁ আনকি মানুহজনেও মোক এতিয়া বেয়া পোৱা হৈ গৈ আছে লাহে লাহে মই শুধৰাব লাগিব আজি সেইবাবে চাদৰ মেখেলাযোৰ ভালকৈ পিন্ধি লৈছোঁ আজিৰ পৰা এনে কৰিয়ে থাকিম মা দেউতাহঁতক মই ক্ষমা বিচাৰি মই যাওঁ মা দেউতাহঁতৰ ওচৰত যাওঁ মই নিজৰ ভুলটো এতিয়া বুজি পাইছোঁ বহুত ভুল হ'ল মোৰ জীৱনটোত মা দেউতা মোক ক্ষমা কৰি দিয়ক মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই আজিহে বুজি পাইছোঁ নিজৰ ভুলটো চুমকি তুমি মোক ক্ষমা কৰি দিয়া তোমাকো মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ এই 2 বছৰে তোমাকো মই বুজি পোৱা নাছিলোঁ তুমি আজিলৈকে সলনি নহ'লা যেনেকৈ আছিলা তেনেকেই থাকিলা আৰু মই সকলোৰে চকুত বেয়া হৈ পৰিলোঁ চুমকি মই বহুত ডাঙৰ ভুল কৰিলোঁ মই মডাৰ্ণ হ'ব খুজি সকলোৰে চকুত বেয়া হৈ পৰিলোঁ মই আৰু তেনেকুৱা ভুল কেতিয়াও নকৰোঁ মা মই আজিৰ পৰা এনেকেই কাপোৰ কানি পিন্ধি থাকিম মই কেতিয়াও সেইবোৰ আৰু মডাৰ্ণ হ'বলৈ সেইবোৰ কাপোৰ নিপিন্ধোঁ মা দেউতা আপোনালোকক মই এই 2 বছৰে অকণো শুশ্ৰূষা কৰি নাপালোঁ ভাল লগাই নাপালোঁ মোক মোৰ ভুলবোৰ ক্ষমা কৰি দিয়ক মোক সুবিধা দিয়ক মই যাতে ভাল হ'ব পাৰোঁ মা মোক সুবিধা দিয়ক চুমকি তুমি মোক ক্ষমা কৰি দিয়া চহৰৰ পৰা আহিও তুমি সকলোৰে মন জয় কৰিলা নাৰী দিৱসত পুৰস্কাৰো পালা আৰু মই কি কৰিলোঁ মই সকলোৰে আগত বেয়া হৈ পৰিলোঁ আনকি নিজৰ স্বামীৰ ওচৰতো মই ঘৃণাৰ প্ৰাপ্ত হ'লোঁ মোক তেওঁ বেয়া পোৱা হৈ গৈছে মা চুমকি নিজৰ বা বুলি ভাবি মোক ক্ষমা কৰি দিয়া বৌ তুমি মোক ক্ষমা বিচাৰি লাজ নিদিবা বৌ আৰু তুমি এতিয়া নিজৰ ভুলটো যে মানি লৈছা নিজৰ ভুলটো বুজি পাইছা সেইটোৱে যথেষ্ট আৰুনো কি লাগে মা দেউতাহঁতেও এতিয়া তোমাক নিজৰ বোৱাৰী হিচাপেতো ভাবেই আৰু এতিয়া নিজৰ ছোৱালী নিচিনা ভাবিব ক্ষমা কৰি দিব দিয়া মা বৌক ক্ষমা কৰি দিয়ক দেউতা বৌক ক্ষমা কৰি দিয়ক নিজৰ ছোৱালী হিচাপে তেওঁ ভুল কৰিছিলে কিন্তু এতিয়া বুজি পাইছে মা ক্ষমা কৰি দিয়ক চুমকি তুমি মোৰ কথা ইমান ভাবা মোৰ কথা ইমান চিন্তা কৰা কিন্তু মই তোমাক ইমান বেয়া ব্যৱহাৰ কৰিলোঁ মোক ক্ষমা কৰি দিয়া মানুহৰ আগত মই ইমান অপমান কৰিলোঁ তোমাক কিন্তু তুমি মোক তথাপিও নিজৰ বা বুলি ভাবি ক্ষমা কৰি দিছা মই কি ভাবিছিলোঁ জানা তুমি চহৰৰ পৰা আহিবা আৰু তোমাৰ লগত মই ফেৰ মাৰিব লাগিব তুমি মডাৰ্ণ হ'বা আৰু মই গাঁৱলীয়া ভূত বুলি মোক চবেই হাঁহিব সেইবাবে মই মডাৰ্ণ দেখাওঁতে তোমাৰ লগত কম্পিটিশ্যন কৰোঁতে মই সকলোৰে চকুত বেয়া হৈ পৰিলোঁ মোক ক্ষমা কৰি দিয়া চুমকি মোক বা বুলি মাতিবা আজিৰ পৰা মোক বৌ নহয় বা বুলি মাতিবা আমি দুজনী আজিৰ পৰা বাই ভনী মা দেউতা মোক ক্ষমা কৰি দিয়ক কিবা এটাতো কওক বোৱাৰী মইনো কি ক'ম তুমি নিজৰ ভুলটো বুজি পাইছা মানি লৈছা তাতকেনো মোৰ আৰু কি সুখ লাগে মোৰ ল'ৰাটোৰ জীৱনটো ভাল হোৱাটোতো লাগে মোৰ ল'ৰা বোৱাৰীহঁত যাতে সুখে থাকে উন্নতি কৰে সেইটোৱে লাগে আৰু তোমালোকে নিজে বুজি পোৱা বুজা শুনা ছোৱালী তে নিজৰ সংসাৰখন ভালকৈ চলাই নিবা বুলি মই আশা কৰোঁ এতিয়া তুমি ভুল পথে মানে বেয়া পথে গৈছিলা এতিয়া নিজৰ ভুলটো মানি লৈ সৎ পথে আহিছা ভাল পথে আহিছা তাতকৈ মোক আৰু একো নালাগে গম পাইছেনে বোৱাৰী মই তোমাক ক্ষমা কৰি দিলোঁ আজিৰ পৰা যদি তেনেকুৱা ভুল নকৰা সেইটোৱে লাগে মোক
বোৱাৰী এতিয়া নাৰী দিৱসত যেনেকৈ সৰু বোৱাৰীয়ে পুৰস্কাৰ পাইছে তুমি পুৰস্কাৰ পালা হয় তুমিহে মডাৰ্ণ দেখাব গৈছিলা আৰু গাঁৱলীয়া চব বেয়া পোৱা নিচিনা দেখুওৱা গাঁৱৰে ছোৱালী গাঁৱৰে বোৱাৰী এতিয়া গাঁৱৰ সকলোবোৰ ভাল পাব লাগে কিমান আমাৰ গাঁৱৰ পৰিৱেশটো কিমান ধুনীয়া সুন্দৰ গাঁৱক ভাল পাবলৈ শিকা আৰু এতিয়া নিজৰ ভুলটো মানি লৈছা যেতিয়া আমাৰ একো ক'বলগীয়া নাই বোৱাৰী সকলোবোৰ মিলিজুলি চলাটোহে মোক লাগে ঘৰখন যাতে ভালকৈ সকলোৱে ধৰি ৰাখিব পাৰে সেইটোহে লাগে মোক হ'ব দেউতা মা মই আজিৰ পৰা চেষ্টা কৰিম মই যাতে চুমকিৰ নিচিনা হ'ব পাৰোঁ মই যাতে ভাল এগৰাকী বোৱাৰী হৈ দেখাব পাৰোঁ মই আজিৰ পৰা চেষ্টা কৰিম মা দেউতা মোক ক্ষমা কৰি দিব মোৰ ভুলবোৰৰ কাৰণে